এজন মানুহে মোক প্ৰশ্ন কৰিলে, তুমি তোমাৰ মাক কিমান ভাল পোৱা? মই উত্তৰ দিলোঁ, নিজৰ জীৱনতকৈও বেছি। মানুহজনে ক'লে, যদি তোমাৰ মা বুঢ়ী হৈ যায় তেতিয়া কিমান ভাল পাবা? তেতিয়া মই মোৰ পকেটৰ পৰা 2000 টকাৰ নোট এখন উলিয়াই মানুহজনক সুধিলোঁ, ইয়াৰ মূল্য কিমান? মানুহজনে ক'লে 2000 টকা। এইবাৰ মই নোটখন হাতেৰে মোহাৰি মানুহজনক সুধিলোঁ, এইবাৰ ইয়াৰ মূল্য কিমান? মানুহজনে আকৌ ক'লে 2000 টকা। এইবাৰ মই নোটখন মাটিত পেলাই ভৰিৰে গচকি লেতেৰা কৰি দিলোঁ আৰু মানুহজনক সুধিলোঁ, এইবাৰ ইয়াৰ মূল্য কিমান? মানুহজনে বিৰক্ত হৈ উত্তৰ দিলে, লেতেৰা হওক বা চাফা, 2000 টকাৰ মূল্যটো 2000 হ'ব, এইটো কি সুধিব লগা কথা নেকি? মই ক'লোঁ, খং নকৰিব। যেনেকৈ নোটখনৰ মূল্য লেতেৰা হ'লেও কমি নাযায়, ঠিক তেনেদৰে আমাৰ মা ডেকা হওক বা বুঢ়ী, কলা হওক বা বগা, মাৰ মূল্য সদায় একে থাকে, সেইটো কেতিয়াও কমি নাযায়।